আজি মই এটা নতুন ৰেচিপি ট্ৰাই কৰিলোঁ। মই প্ৰথমবাৰৰ বাবে বৰ্তমান ট্ৰেণ্ডত চলি থকা পেৰি পেৰি ৰাইচ বনাবলৈ ট্ৰাই কৰিছিলোঁ। আৰু ইয়াৰ বাবে প্ৰথমতে এটা পেৰি পেৰি মছলা বনাই ল'ব লাগিব। এই মছলাটোৰ কাৰণে চিলি ফ্লেক্স, সল্ট, জিঞ্জাৰ পাউডাৰ, চিলি পাউডাৰ, আমচুৰ পাউডাৰ, ব্লেক পেপাৰ পাউডাৰ, চুগাৰ এই আটাইখিনি মিক্সিত গুড়ি কৰি ল'ব লাগিব। আৰু মই তেনেকৈ গুড়ি কৰি ল'লোঁ। ভিডিঅ'টোত দেখা মতেদি তাত অৰেগেনো, ব্লেক সল্ট আৰু গাৰ্লিক পাউডাৰ দিছিলে আৰু সেইখিনি নাছিলে, সেইকাৰণে মই এইখিনিৰে বনাই ল'লোঁ। আৰু পনীৰখিনি মেৰিনেট কৰিবৰ কাৰণে ইয়াতে পেৰি পেৰি মছলা বনাই থোৱা পেৰি পেৰি মছলা আৰু লগতে নিমখ আৰু জালুকৰ গুড়া আৰু লেমন জুচ দি এইখিনি মই মিক্স কৰি লৈছোঁ। আৰু অলপমান লেমন জুচ দি দিলোঁ, দি পেলাই আকৌ সেইখিনি ভালদৰে মিলাই ল'লোঁ। আৰু ইয়াতে কাটি থোৱা পনীৰ কেইপিচ মই মেৰিনেট কৰি থ'ম। আৰু পনীৰ কেইপিচ ইয়াতে ডাঙৰকৈ কাটি ল'ব লাগিব। ইয়াতে ডাঙৰকৈ এইটো ৰেচিপিত ডাঙৰকৈ কটা পনীৰে ইউজ হয়। আৰু আটাইকেইপিচ ধুনীয়াকৈ ইলুটি শিলুটি কৰি দুইটা ছাইড ভালকৈ এই মিক্সাৰখিনি মিক্স কৰি মই ৰাখি থ'ম অলপ সময়ৰ কাৰণে। আৰু ৰেচিপিটো মই প্ৰথমতে বনাওঁতে ইমান ভাল লাগিব বুলি ভবা নাছিলোঁ, কিন্তু এবাৰ বনাই যদি চাই তেতিয়াহ'লে আকৌ বনাই খাবলৈ মন যাব আপোনালোকৰ। আৰু এতিয়া এটা হোৱাইট চচ বনাই ল'ম। আৰু হোৱাইট চচটোৰ কাৰণে ক্ৰীম আৰু গাখীৰ ব্যৱহাৰ কৰিছিলে ভিডিঅ'টোত, কিন্তু ক্ৰীম নথকাৰ কাৰণে মই ময়দা আৰু বাটাৰ দিয়ে বনাম হোৱাইট চচটো। আৰু এতিয়া প্ৰথমতে কেৰাহীত ৰিফাইন তেল দি লৈছোঁ 1 চামুচ সৰু চামুচৰ, আৰু তাতে কেইফুটামান নহৰু কুটি লৈছিলোঁ মিহি মিহিকৈ। আৰু সেই কুটি লোৱা নহৰুখিনি অলপ গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম। আৰু এয়া ভাজ খাইছে আৰু নহৰুখিনি। আৰু এইখিনি কাঢ়ি থ'ম। এইখিনি কাঢ়ি পেলাই ইয়াতে মই হোৱাইট চচটো বনাই ল'ম। আৰু হোৱাইট চচৰ কাৰণে এই তেলখিনিতে 1 চামুচ ডাঙৰ চামুচৰ বাটাৰ দি লৈছোঁ। আৰু ইয়াতে 1 চামুচ ডাঙৰ চামুচৰ ময়দা দি দিম। আৰু হোৱাইট চচৰ কাৰণে বাটাৰ আৰু ময়দাৰ জোখটো সমান হ'ব লাগিব। আৰু এইখিনি অকণমান ভাজ খুৱাই ল'ব লাগিব, যাতে ময়দাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। আৰু এয়া লৰাই থাকিব লাগিব, লৰাই লৰাই ভাজিব লাগিব, নহ'লে এইখিনি গোটা গুটি হৈ যাব।